নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে। বন্ধন বেংকৰ ফালৰ পৰা নতুনকৈ প্ৰায় 8,300+ পদ মুকলি কৰি দিছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। নতুনকৈ চাকৰি আহি গ'ল। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ কি হ'ব, অৰ্হতা কিমান লাগিব, কেনেদৰে এপ্লাইসমূহ কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান ভিডিঅ' শ্বেয়াৰ কৰি দিব, যাতে সকলো মেম্বাৰে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজিটো আৰম্ভ কৰোঁ। এতিয়া আপোনালোকে দেখিব পাৰিছে বন্ধন বেংকৰ ফালৰ পৰা ৰিক্ৰুইটমেণ্ট হৈছে 2025 বৰ্ষৰ ক্ষেত্ৰত। দেখিব পাৰিছে বন্ধন বেংক ভেকেঞ্চি 2025। চ' এটা ভাল সুখবৰ আহিছে। চ' ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত যে আপোনালোকে প্ৰপাৰ অনলাইনটো আমাৰ থ্ৰুদি যে কৰাই ল'ম বুলি ভাবিছে, তেন্তে আমাৰ হোৱাটছআপ নাম্বাৰ স্ক্ৰীণত দেখিব পাৰিছে 9864881276। জাষ্ট হোৱাটছআপত হাই বুলি মেছেজ কৰিলে হ'ল, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। কিন্তু আপোনালোকে কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। চ' আহক আজিটো আৰম্ভ কৰোঁ। চ' দেখিব পাৰিছে বন্ধন বেংক ৰিক্ৰুইটমেণ্ট 2025ৰ কাৰণে আহিছে। 8,300+ ভেকেঞ্চি 2025ৰ কাৰণে মুকলি কৰিছে বন্ধন বেংক জব 2025। এপ্লাই অনলাইন যোগে কৰিব পাৰিব। ইয়াৰ ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। চ' ইয়াৰ ডিটেইলছখিনি আপোনালোকে দেখিছে বন্ধন বেংকৰ ফালৰ পৰা আহিছে। বন্ধন বেংক ৰিক্ৰুইটমেণ্ট টোটেল ভেকেঞ্চি হৈছে 8,371+ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। চ' এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে এপ্লাইটো কৰি ল'ব পাৰিব অনলাইন যোগে। আৰু ইয়াৰ যিটো কোৱালিফিকেশ্যন দেখিব পাৰিছে, আপোনালোকে যদি 10 পাছ কৰিছে তেতিয়াও পাৰিব, 12 পাছ কৰিছে যদি তেতিয়াও আবেদনসমূহ কৰিব পাৰিব। আৰু যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। চিলেকশ্যন প্ৰচেছ ইণ্টাৰভিউ আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন মাধ্যমে চিলেকশ্যনসমূহ হ'ব। আৰু অনলাইন এপ্লাই ডেট দেখিব পাৰিছে 8 নৱেম্বৰৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে। লাষ্ট ডেটটো দিয়া আছে 27 ডিচেম্বৰ। চ' তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। আৰু টোটেল ভেকেঞ্চি দেখিব পাৰিছে 8,300+ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাইছে। নেম অফ দ্য পষ্ট আপোনালোকে দেখিছে কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভ, চেলছ মেনেজাৰ, ক্লাষ্টাৰ হেড, এক্সিকিউটিভ এছিষ্টেণ্ট, লোন অফিচাৰ, ব্ৰাঞ্চ বেংকিং অফিচাৰ, এনেকৈ আপোনালোকে বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব। চ' ইয়াত সকলোখিনি দেখিব পাৰিছে 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব, অফিচ এছিষ্টেণ্টৰ পৰা আদি কৰি। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। অফিচ বয় ভেকেঞ্চি দেখিব, কালেকশ্যন এক্সিকিউটিভৰ ভেকেঞ্চিও দেখিবলৈ পাব, দুৱাৰ বেংকিং অফিচাৰৰ ভেকেঞ্চিও দেখিবলৈ পাব, বেংক ক্লাৰ্কৰ ভেকেঞ্চিও দেখিবলৈ পাব, ডাটা এনালিষ্টৰ ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব, ফিল্ড এক্সিকিউটিভৰ ভেকেঞ্চিও আছে, বিজনেছ মেনেজাৰৰ ভেকেঞ্চিও আছে, ফোন বেংকিং অফিচাৰৰ ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব, এছিষ্টেণ্ট মেনেজাৰ ছাৰ্ভিচৰ ভেকেঞ্চিও দেখিবলৈ পাব, ৰিকভাৰী অফিচাৰৰ ভেকেঞ্চি আছে, ক্ৰেডিট এক্সিকিউটিভৰ ভেকেঞ্চিও আছে। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' এটা ভাল সুখবৰ, এটা ভাল সুযোগে আপোনালোকৰ বাবে মুকলি কৰিছে। এজ লিমিট 18 পৰা 40 বছৰৰ ভিতৰত হ'লেই হ'ল, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, আৰু PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৰে বাবে এটা সুযোগ সুবিধা আপোনালোকৰ বাবে মুকলি কৰি দিলে। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ ধুনীয়াকৈ কৰি ল'ব পাৰিব ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। চ' ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে। 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৰে বাবে আছে। আৰু ভেকেঞ্চিখিনি আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকে নিজে অনলাইন যোগে কৰিব নোৱাৰে, আমাৰ থ্ৰুদি কৰিবলৈ আমাৰ হোৱাটছআপ নাম্বাৰ স্ক্ৰীণত দেখিব পাৰিছে, ডেছক্ৰিপশ্যনটো পাই যাব। তাত আপোনালোকে হোৱাটছআপত মেছেজ কৰিলে হ'ল হাই বুলি, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। কিন্তু কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। আৰু এটা ইম্পৰ্টেণ্ট কথা হয়, এই ভেকেঞ্চিখিনি আপোনালোকে 10 পাছ কৰিলেও পাৰিব, 12 পাছ কৰিলেও এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে ডিগ্ৰী পাছ কৰিছে তেতিয়াও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। 18 পৰা 40 বছৰ বয়সৰ ভিতৰত হ'লেই হ'ল, তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' এটা ভাল সুখবৰে, এটা ভাল সুযোগে আপোনালোকৰ বাবে মুকলি কৰি দিলে। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চিলেকশ্যন প্ৰচেছ দেখুৱাব হৈছে ইণ্টাৰভিউ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ মাধ্যমে চিলেকশ্যনসমূহ কৰা হ'ব বুলি কৈছে। ডকুমেণ্টেশ্যনৰ ইণ্টাৰভিউ হ'ব। যেতিয়া আপোনালোকে এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত শ্বৰ্ট লিষ্টেড হয়, তেতিয়া আপোনালোকে ইণ্টাৰভিউৰ কাৰণে মাতিব। আৰু ইণ্টাৰভিউত পাছ কৰিলে ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, তাৰ মাধ্যমে আপোনালোকক চিলেকশ্যনসমূহ কৰা হ'ব বুলি কৈছে। আৰু এপ্লিকেশ্যন ফিজৰ কোনো এপ্লিকেশ্যন ফিজ নাই। জেনেৰেল OBC EWS কোনো এপ্লিকেশ্যন ফিজ নাই। ST SC PSৰ কোনো এপ্লিকেশ্যন ফিজ নাই। হাউ টু এপ্লাই বুলি ক'বলৈ যদি ভেকেঞ্চিকেইটা আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ ডিটেইলছখিনি দেখিব পাৰিছে। আৰু 10 পাছ 12 পাছ সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আবেদনসমূহ আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। নিজে নোৱাৰিলে আমাৰ থ্ৰুদি কৰিব বিচাৰিলে আমাৰ হোৱাটছআপ নাম্বাৰ স্ক্ৰীণ আছে, তাত মেছেজ কৰিলে হ'ল। কিন্তু কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। চ' আজি ভিডিঅ' ইমানে। যদি ভিডিঅ'টো লাইক কৰিব লগা